আজিৰ প্ৰতিযোগিতাৰ প্ৰথম স্থানপ্ৰাপ্ত দলটি বনমালী দিহাদল নিতাই পুখুৰী, দ্বিতীয় শ্ৰেষ্ঠ হৰিপ্ৰিয়া শিল্পী সমাজ টিয়ক যোৰহাট, তৃতীয় নপুৰ শিল্পী সমাজ দিহাদল আমতল যোৰহাট, শ্ৰেষ্ঠ নামতি মণিকাঞ্চন দিহাদল নামতি, নেগেৰা শিৰোমণি দল খোলত বৃন্দাবন দিহাদলৰ খোলবাদক। এইখিনি আছিল আজি প্ৰতিযোগিতাৰ ফলাফল। যিজন অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী, যাৰ অপলক নেত্ৰত সৃষ্টি স্থিতি প্ৰলয় সংঘটিত হয়, সেইজন পূৰ্ণকৃষ্ণ প্ৰভু ভগৱন্তক আমি প্ৰথমতেই এটি চুলুকেৰে প্ৰণাম জনাব বিচাৰিছোঁ। তেওঁ যেন সকলোৰে শিৰত আশীষ প্ৰদান কৰে। শ্ৰী মাধৱং ব্ৰজপতি নমঃ গাত্ৰং ৰাধাপতি সুৰপতি মূল্যহাৰং ভক্তাতি হংস পৰমনন্ত দেৱং কৃষ্ণং নমামি শিৰসা মনসা চ ভক্তাতি হংস পৰমনন্ত দেৱং কৃষ্ণং নমামি শিৰসা মনসা চ। সেইজন পূৰ্ণকৃষ্ণ প্ৰভু ভগৱন্তই সকলোৰে শিৰত প্ৰথমতেই আশীষ প্ৰদান কৰক। আমি জয় জয়তে তাকেই কামনা কৰিছোঁ। এই বৈকুণ্ঠপুৰীত উপস্থিত ভক্তপ্ৰাণ বৈষ্ণৱবৃন্দ, আইসকল, যুৱক যুৱতীসকল আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি উপস্থিত হোৱা দিহানামৰ সাধকসকল, শিল্পীসকল, আমি জয় জয়তেই আপোনাক সব নৰৰূপী নাৰায়ণ সদৃশ জনমন্দিৰলৈ আমি ভক্তিভৰা শ্ৰদ্ধা নিবেদন কৰিছোঁ, যেন সকলোৱে অকপতে গ্ৰহণ কৰে। ভক্তপ্ৰাণ বৈষ্ণৱবৃন্দ, সময় প্ৰতি লক্ষ্য ৰাখি উদ্যোক্তাসকলে কৈছে যে দুআষাৰ আমি মন্তব্য ৰাখিব লাগে। সেয়েহে সময় প্ৰতি লক্ষ্য ৰাখি মাত্ৰ চমুকৈ সমূহীয়াকৈ, কোনো দলক আক্ৰমণ নকৰাকৈ, কোনো শিল্পীক আমি অৱমাননা কৰিব বিচৰা নাই। গতিকে আমি সমূহীয়াকৈ মাত্ৰ দুই এষাৰ দিহানামৰ যি শৈলী তাৰ ওপৰত আমি আগবঢ়াব বিচাৰিছোঁ। দুখ হ'লে ক্ষমা কৰিব। আমি যেনেকৈ পঞ্চামৃত প্ৰস্তুত কৰোঁ, 5টা বস্তু আনি আমি যেনেকৈ এবিধ কৰি তাক মথো, তেতিয়াহে সি মন্ত্ৰপুত কৰে বা আমি এক হ'লেহে সি পঞ্চামৃত হয়। ঠিক তেনেকৈ দিহানামতো বিভিন্ন দ্ৰব্য অৰ্থাৎ বাদ্য, সুৰ, তাল, মান ইত্যাদি সকলো এক হ'লে যিটো শুৱলা হয় সেইটো হৈছে শুদ্ধ। বিশেষকৈ আজি আমি নামৰ ওপৰত বিচাৰ কৰিব পৰা আমাৰ ক্ষমতা নাই। কাৰণ বিভিন্ন শাস্ত্ৰত কৈছে, ও ব্ৰহ্মাই জপে চতুৰ্মুখে এ হৰি নাম, ও শিৱই জপে পঞ্চমুখে এ হৰি নাম, ও নাৰদ বজাই বিনা সুৰে এ হৰি নাম। স্বয়ং ব্ৰহ্মায়ো প্ৰভু ভগৱন্তৰ নামৰ তত্ত্ব ধৰিব নোৱাৰে, মহিমা নাপায়। আমালোক ক্ষুদ্ৰ মনুষ্যমতীয়ে কেনেকৈ নামৰ ওপৰত আমি বিচাৰ কৰিম? আমি মাত্ৰ নিৰীক্ষণ কৰিছোঁ। যদিও আমাৰ পৰিচালনা সমিতিয়ে আমাক নিৰ্দিষ্ট আসনত নি নামৰ বিচাৰক হিচাপে কৈছে বা লিখিত হিচাপে দিছে, আমি সিমানৰ পাত্ৰ নহয়। তথাপি প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন বুলি আমি আজি দিনটো ইয়াত থাকি যি উপলব্ধি কৰিলোঁ
তাকেহে দুটামান ক'ব বিচাৰিছোঁ। মই জয়ে জয়তে মোৰ ব্যক্তিগত ফালৰ পৰা আজি যিসমূহ দলে আহি ইয়াত অংশগ্ৰহণ কৰিলে আমি সদৌজনলৈকে এটি পুৰস্কাৰ আগবঢ়াইছোঁ। সেইটো হৈছে কি, মহাপুৰুষেও কৈছে যে সাধুসংগ অনুসৰি শ্ৰৱণ কীৰ্তন কৰি পৰিহৰা পাখণ্ড আচাৰ। আজি দিনটোৰ যি মায়া মমতা সকলো ত্যাগ কৰি আমি সদৌজন একত্ৰিত হৈ ইয়াত যি বৈকুণ্ঠৰ সৃষ্টি হ'ল, এই বৈকুণ্ঠত আমি সদৌজনৰ লগত থাকিলোঁ আৰু এই হৈছে বৈকুণ্ঠ। প্ৰথম পুৰস্কাৰ আমি এই বৈকুণ্ঠত একতাপন্ন হোৱাৰ বাবে সদৌজনলৈকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কথা হ'ল দিহানাম আমাৰ উদ্বোধকেও কৈছে আৰু আমাৰ শ্ৰদ্ধাৰ সুদূৰ গোলাঘাটৰ পৰা আহি সঞ্জীৱ বৰাদেৱ আহি উপস্থিত হৈছে আমাৰ বিচাৰকৰ ক্ষেত্ৰত। তেখেতে ভালকৈ মতামত আগবঢ়াব। লগতে আমাৰ লাহন ডাঙৰীয়াও আছে, সকলোৱে চিনি পায়, বিশেষকৈ আমি কথা নকওঁ। তথাপিতো আমি যেতিয়া দিহানাম পৰিৱেশন কৰিবলৈ আহিম তেতিয়া আমি সদায় আধ্যাত্মিক ভাৱটো মনত ৰাখিব লাগিব। আধ্যাত্মিক ভাৱ হিচাপে যদি আমি গ্ৰহণ কৰি নামষাৰ পৰিৱেশন কৰোঁ তেতিয়া আমাৰ মনত যিটো বোধ জ্ঞানটো কি হ'ব, উদয় হ'ব আৰু নামষাৰ ভাল হ'ব। সেইকাৰণে আমি প্ৰথম যেতিয়া মঞ্চত উঠিম, মঞ্চত উঠাৰ পৰা একেবাৰে শেষলৈকে যেতিয়া আমি নামি যাম, এই সময়ছোৱাত আমি সদায় সতৰ্ক দৃষ্টি ৰাখিব লাগিব। সেই সতৰ্ক দৃষ্টি কেনেকৈ, আমি নতশিৰ হৈ বহু লোক আহিছে, অৱশ্যে ভাল লাগিছে, বহু লোকে যিটো নম্ৰভাৱে আহি আসন গ্ৰহণ কৰিছে তাকো দেখিছোঁ, বৰ সুন্দৰ হৈছে। তাৰ মাজতে দুই এগৰাকীয়ে অপৰাধো গাইছে এনেকৈ লৈ, অপৰাধ আমি আক্ৰমণ কৰা নাই। গতিকে কথা হ'ল আমি নতশিৰ হৈ যেতিয়া প্ৰথম আহোঁতেই নতশিৰ হৈ আহিছোঁ, লাষ্টত যেতিয়া সামৰণি মাৰিব লাগে সেই মুহূৰ্তত আমি নতশিৰ হৈ আমি সেৱা জনাব লাগে। সেইটোহে নতশিৰ মানে অপৰাধ ভঞ্জন কৰা। শিৰ নত কৰিলোঁ, দুখ ক্ষমা খুজিছোঁ। যদি আমাৰ কিবা গাঁৱতে উঠোতে বা গাঁৱতে মেলোতে যদি দুখ হৈছিলে সেই দুখখিনি আমি ক্ষমা খুজি অপৰাধ গাওঁ। কিন্তু আজি দেখিছোঁ দুই এগৰাকীয়ে এনেকৈ লৈ গাইছে, অপৰাধ বিনা। আমি তেনেকৈ অপৰাধ নহয়। আৰু গুৰুক স্মৰণো কৰা দেখিছোঁ দুই এগৰাকীয়ে ওপৰলৈ মূৰ কৰি। নহয়, সেইটো ধ্যানমূলক গুৰুমূৰ্তি। আমি গুৰুক যেতিয়া ধ্যান কৰিবলৈ যাম, শাস্ত্ৰটো কৈছে আমাৰ যি নয়নজুৰি আমি চকুৰ আগ অংশত অৰ্ধ উন্মিলন কৰি আমি নিক্ষেপ কৰি গুৰুক চুমন কৰিব লাগিব। কিন্তু তাকে নহয়, ওপৰলৈ মূৰ কৰি আজি গুৰুক চুমন কৰা দেখিছোঁ। আৰু আহি প্ৰথমতেই শব্দ যন্ত্ৰ যি আমাৰ বেল বুলি কয়, সেই শব্দ প্ৰথম অহাৰ পৰা আহি আসন লোৱা আগতো কথা পাতিছে, আসনখন লৈও কথা পাতিছে। পৰীক্ষা বুলিলে এইটো এটা নীতি নিয়মৰ কথা, আমি কথা পাতিব নালাগে। আৰু ইংগিত দিছে, নামো গাই আছে, খোললৈ চাই ইংগিতো দি আছে, বজাব হ'ল। সেইটো নহয়। সেইটো আমি কি কৰিলোঁ, তেওঁক চুৰ হ'বলৈ শিকালোঁ। এটা কথা কৈছোঁ, হয়নে? নামাচাৰ্যগৰাকীয়ে, নামতিগৰাকীয়ে তেওঁক আমি উটুঙাই দিলোঁ চুৰ হয়। কিন্তু তেওঁ যদি নিজেই নিজৰ শৈলী মতে, দিহানামৰ শৈলী মতে যদি নেগেৰা ভাগ বজায় তেতিয়া অন্যলৈ নেচালে হয়। আৰু দুই একাকে দেখিলোঁ কিনাৰতে হাত চাপৰি যিধৰণে মাৰিছে, বুজিছেনে? আকৌ ইগৰাকীয়ে সিগৰাকীয়ে কথা পাতিছে। আমি যেতিয়া এই সদায় বিচাৰকৰ এটাই কথা, দুখ লিখা। তেওঁলোকে কি কৰিছে তাৰ বিষয়লৈ আমি লিখা। বিশেষ কথা নকওঁ। শ্ৰদ্ধাৰ বৰাদেৱ আছে। আজি এই আপোনাৰ সব সাধুসংগত দিনটো থাকিবলৈ পাই সঁচাকৈ ধন্য হৈছোঁ। আৰু সেই নিমিত্তে আমি কৰ্মকৰ্তা সদৌজনলৈকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি যি সাধুসংগ অনুসৰি শ্ৰৱণ কীৰ্তন কৰি পৰিহৰা পাখণ্ড আচাৰ, আজি দিনটোৰ যি বেয়া বেয়া কৰ্ম আছিলে, বেয়া বেয়া চিন্তা আছিলে, তাক মনৰ পৰা আমাক
দূৰ কৰাই এই সাধু সংগত থাকিবলৈ দিলে তাৰ কাৰণে আমি পৰিচালনা সমিতিৰ সদস্যজনলৈকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু এটি অনুভৱেৰে দিহানামৰ কলিয়ে আমি আমাৰ সমূহ বক্তব্য সামৰণি মাৰিব খুজিছোঁ। আহি পালো সন্তৰ সমাজ বহি পালো নাম, শুনি পালো কৃষ্ণৰ কথা অমিত সমান। ঐ ৰাম আহি পালো সন্তৰ সমাজ বহি পালো নাম, শুনি পালো কৃষ্ণৰ কথা অমিত সমান। সেইটোকে অনুভৱ কৰি হৃদয়ত প্ৰভু ভগৱন্তৰ নাম ৰস আমি ধাৰণ কৰি আমাৰ সমূহ বক্তব্য আমি সামৰণি মাৰিছোঁ। কৃষ্ণ। আমি বিচাৰক শ্ৰদ্ধাৰ নমস্য অনিল নাম লগোৱা তাদেৱক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ মাজত থকা অন্য এজন বিচাৰক শ্ৰদ্ধাৰ সুদূৰ গোলাঘাটৰ অতি অভিজ্ঞ, দিহানামৰ ক্ষেত্ৰখনত যথেষ্ট অভিজ্ঞ বুলি আমি অনুভৱ কৰিছোঁ। আমাৰ শ্ৰদ্ধাৰ সঞ্জীৱ বৰা বাবুক আমি তেখেতৰ বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ। নমো ব্ৰহ্মণায় দেৱায় গো ব্ৰহ্মণায় হিতৈষ্য জগৎ হিতৈষ্য কৃষ্ণয় গোবিন্দ্রায় নমো নমঃ। ওম নমো ভগবতে বাসুদেবায় নমঃ। ওম নমো ভগবতে বাসুদেবায় নমঃ। কৃষ্ণ। জয়জতে খনামুখ আঞ্চলিক শ্ৰী শংকৰদেৱ কৃষ্টি কলা কেন্দ্ৰৰ সমূহ উদ্যোক্তালৈ মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইতিমধ্যে অলপ আগত আমাৰ কলীয়াপানী সত্ৰ নাম লগা প্ৰভু ঈশ্বৰদেৱে কৈছে যে পঞ্চামৃত হ'বলৈ হ'লে 5টাৰ তাত দ্ৰব্যৰ সঞ্চিত হ'ব লাগিব। ঠিক এষাৰ নাম হ'বলৈ এই পঞ্চামৃতৰ দৰে এটাগিটা সম হ'লেহে পঞ্চামৃত হ'ব। এই কথাটোৰ লগতে আগ ৰাখি মই কথা ক'ব বিচাৰিছোঁ এটাই, যে আমি প্ৰথমতেই উপস্থাপনত কৰাৰ পিছত যেতিয়া সং লোৱা হয়, আমি কি বুলি সং ল'লোঁ? আমাৰ ভকত সমাজে সং লয় কৃপাৰ সাগৰ দৈৱকী নন্দন পৰিমনৰ কাম ভকতৰ সংসদানুগোচক মুখে তোৱা গুণনাম। তো আমি ইমান নাগাওঁ, তো আমাৰ সময়ৰ কাৰণে অভাৱ। তো আমি যেতিয়া সং লৈছোঁ, তো আমি প্ৰায় দেখিছোঁ সং লওঁতে হাতৰ যি নমস্কাৰ মুদ্ৰা, এই মুদ্ৰাটো মেখেলা ওপৰতে থাকি গ'ল। তেতিয়াহ'লে আমিতো উপস্থাপনত যিটো মাৰ্ক দিবলৈ ৰৈ আছোঁ, সেইটো মাৰ্কটো আমি দিবই পৰা নাই। তাৰপিছত আহিলে গুৰুস্মৰণ। গুৰুস্মৰণ কৃষ্ণ কোন?
কৃষ্ণ কোন, কাক আমি আৰাধনা কৰিছোঁ, শংকৰ কোন, হৰি কোন, কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম 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 কৃষ্ণ। কৃষ্ণটো ক'ত আহিছে? য'ত শেষ হৈছে ৰাম ৰাম কৃষ্ণ গুচি আহিছে। তো আমি মাত্ৰাবিলাকো চাই থাকিব লগা হৈছে। অকণমান আগত কৈছে যে আমি আপোনালোকক মাৰ্ক দিবৰ কাৰণে নাই অহা, আমাক মাতিছে অকল আপোনালোকক ধৰিয়ে থৈছে যে 70 মাৰ্ক বা 80 মাৰ্ক বা 50 মাৰ্ক দিয়েই থৈছে। ইতিমধ্যে কমিটিয়ে বা উদযাপন সমিতিয়ে দিছে ইমান মাৰ্ক তেওঁলোকক দিব লাগে। এতিয়া আমি সেই মাৰ্কটোৰ পৰা আমি আপোনালোকক কাটিবৰ কাৰণে ইয়াত পৰীক্ষা কৰি আছোঁ। প্ৰত্যেকটো মুহূৰ্ততে আপোনালোকৰ আমি সেই ভুলখিনিহে চাই আছোঁ, শুদ্ধখিনি চাইছোঁ কিন্তু খুব সূক্ষ্মভাৱে চাইছোঁ, ভুলখিনি খুব তীক্ষ্ণভাৱে চাই আছোঁ। তো আমি কি হৈছে কেতিয়াবা ৰাম 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 4 ৰামত শেষ হয় গুৰু স্মৰণ। কোনোৱে 3তে শেষ কৰিছে, কোনোবাই ৰামটো শেষ কৰি আহিলে তাৰপিছত আকৌ গোটেইখিনি ৰাম 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 4 হৈ গৈছে, মানে 5 হৈ গ'লগৈ। তাৰপিছত আহিলে হৰিধ্বনি, অ হৰি অ ৰাম, আমাৰ যিটো আধ্যাত্মিক গুৰুজনাই থৈ যোৱাৰ হৰিধ্বনি, তাত কি হৈছে দোহৰি গৈছে নামতীয়ে। তাৰপিছত দোহৰাৰ পিছত আকৌ সংগীসকলে দোহৰিছে। কেনেকৈ? অ হৰি অ ৰাম অ ৰাম। কি হৈছে এইটো? দুবাৰ দোহৰি গ'ল দেখোন। কেলে? অ ৰাম শেষ শেষ হৈ গ'ল, তাৰমানে দোহৰি গ'ল। আকৌ নামতে দোহৰিলে, শেষ কৰিলে, আকৌ সংগীসকলে তাকেই দোহাৰি দিলে, অ ৰাম, দুবাৰ দোহৰি গ'ল। তো আমি এনেকুৱা হয় কেতিয়াবা যে আমি সকলোতে ফাৰ্ষ্ট পাইছোঁ যে কিয় নাপালোঁ, এনেকুৱাও কেতিয়াবা প্ৰশ্নৰ উদয় হয়। আমি এইকাৰণে আজি খুবেই ভাল লাগিছে, মই অকণমান আমাৰ প্ৰভু ঈশ্বৰক কৈ আছোঁ যে ইমানেই ভাল লাগিছে আজি যিসকলে প্ৰতিযোগিতা কৰিছে তেখেতলোকে শুনিবলৈ প্ৰয়াস কৰি ৰৈ আছে। আমি বহু জেগাত এনেকুৱা হয় অকল চকীকেইখনতে 2-এষাৰ যি ক'ব লাগে কওঁ, আৰু পৰিচালনা সমিতিৰ যি বিষয়ববীয়াসকল থাকে তেওঁলোকক কওঁ, তাৰপিছত গুচি আহোঁ। তাৰ পিছদিনাখন ৰাতিপুৱা আৰু মোবাইল খুলিব নোৱাৰে, মানে বছ ইটোৰ পিছত সিটো, ছাৰ আমি আমুকত ফাৰ্ষ্ট পাইছিলোঁ, আপুনি আমাক জনাব নেকি? তো মোৰ এটা খুব ভাল লাগে, মই আজিও কৈছোঁ আৰু চিঞৰি চিঞৰি মই ক'ম যে যদি ফোনৰ নাম্বাৰ লাগে লৈ লওক, খালি আপোনালোকে শিকিবলৈ প্ৰয়াস কৰি আমালৈ ফোন কৰক। যদি আমাক এইটো কয় তেতিয়া খুব দুখ লাগে, আমি আমুকত ফাৰ্ষ্ট পালোঁ, আমুকত ফাৰ্ষ্ট পালোঁ, কিন্তু কালি আপুনি থকাতে নাপালোঁ। এইখিনিতে আচলতে নহয়। আপোনালোকে সদায় এগৰাকী গৃহিণী, আপোনালোকে সদায় স্বামী গুৰু দেৱতাৰ কাৰণে, পৰিয়ালটোৰ কাৰণে সদায় ভাত বনাই আছে, সদায় মাছ মাংস বনাই আছে, কিন্তু নিজৰ বুকুত হাত দি ক'ব পাৰিব নেকি যে মই আজি যি সাজ তৰকাৰী বনাইছোঁ কালিলৈ সেই সাজে বনাইছোঁ? কেতিয়াবা নিমখ বেছি হৈ যাব, কেতিয়াবা আকৌ তুমি ইমান ধুনীয়া বনোৱা, আজি কি বনাইলে, এখন মাংস চাংস চেচ কৰি পেলালা, সেইজন আকৌ স্বামীয়ে তোমাক সেইদিনাখন গালি পাই দিব। তাৰমানে হস্তিও পিছলে পাওঁ, সজনেও বুৰে নাও। এতিয়া অকণমান আগত আমাৰ প্ৰভু ঈশ্বৰদেৱে কৈছে যে আমি যেতিয়া ভুলটোৰ সংশোধন কৰিবৰ কাৰণে ঈশ্বৰৰ চৰণত সেৱা লওঁ, তেতিয়া কি কৰিব লাগিব? অৱনত হ'ব লাগিব। কুৰুক্ষেত্ৰৰ ৰণত যেতিয়া একাগ্নিবাণ কৰ্ণই মাৰি পঠিয়াইছে অৰ্জুনৰ গালে, তেতিয়া অৰ্জুনক কৃষ্ণই কৈছে যে তুমি মোৰতো ধুৱাই দিয়া, নহ'লে এই অস্ত্ৰ মই তোমাক ৰক্ষা কৰিব নোৱাৰিম। প্ৰভু ঈশ্বৰ ভালকৈ জানে এই বিষয়ে। তো অৰ্জুনে কৈছে যে মই বীৰৰ ওচৰত কেতিয়াও মূৰ নোদোৱাওঁ, তাৰমানে অৱনত নহয় তেওঁ। তাৰমানে আজি আমি যি ভুল কৃতি কৰি গ'লোঁ ঈশ্বৰৰ চৰণত, তো কি আমি অৱনত নহ'ম নেকি ঈশ্বৰৰ ওচৰত? তো অৱনত হ'বলৈ অপৰাধ ভঞ্জন নকৰিলেও হ'ব, যদিহে আমি মূৰটো ধুৱাই দিওঁ। গতিকে প্ৰত্যেকটো বস্তু ঈশ্বৰৰ সান্নিধ্য, প্ৰত্যেকটো বস্তুৱে লগত আমাৰ সম্বন্ধ থকাকৈ সকলো কাম কৰি যাব লাগিব। তাৰ পাছত আহিলে আমাৰ দিহা।
দিহা মানে কি? আমাৰ বহুজনে বহুত তেনেকুৱা মন্তব্য দিয়ে আৰু হয়তো তাৰ মাজত আপোনালোকে ভাল বেয়া সত্য অসত্য সেইবিলাক নিজেই বিবেচনা কৰি ল'ব লাগিব। দিহা মানে হ'ল উপদেশ। উপদেশ দুই প্ৰকাৰ হয়, এটা হ'ল পৰোক্ষভাৱে, এটা হ'ল প্ৰত্যক্ষভাৱে। আমি কিবা এটা বস্তু আৰম্ভ কৰিছোঁ, সেই বস্তুটো শেষো আছে। জন্মৰ লগে লগে মৃত্যুৰ আমাৰ ভাগ্যত লিখা থাকে। তো জন্ম হ'লেও লগালগ আমাৰ মৃত্যু আছে। তাৰমানে এটা বস্তুৰ আৰম্ভণি যেতিয়া হয়, এটা বস্তু অন্ত হয়। তো আমি গালো যেনিবা হৰি কাইশ পনন দহন বলি কইশ লিবে লাগি করি লাগ মন ও করি লাগ মন হীৰা মেৰা মানে মাত্ৰাত চলি গৈ আছে। লগত আমাক কি হৈছে, পদত আৰম্ভ হ'ল। তাৰমানে আমাক ঘোষাটোৱে যিটোৰ উপদেশ দিলে সেই উপদেশটো এতিয়া আমি ব্যাখ্যা কৰিম। তো ব্যাখ্যা কৰিবলৈ যাওঁতে আমি পদ ভাগি তাৰ লগত সংযোগ কৰি গৈ আছোঁ। গৈ 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 কি হৈছে, অন্তৰাল পাইছেগৈ, কিন্তু শেষ নহ'ল। আজি গুৰুজনাই কীৰ্তনত যিমান আখ্যান উপাখ্যান লিখিলে, আপোনালোকে প্ৰত্যেক আখ্যানৰ অন্তত চাওক সমাপ্ত আছে। হেন জানি নিৰন্তৰে এৰিয়ান কাম পাতকচা ৰোক ডাকি বোলা ৰাম ৰাম। কৃষ্ণৰ কিংকৰ শংকৰে ভনে বোলা হৰি হৰি সমস্ত জানে। প্ৰত্যেকতে আপুনি পাব অন্তৰলৈ শেষত সমাপ্ত থাকে। তো আজি আমাৰ বহুত দিহা, মানে আজি ধৰক দিহা দুই প্ৰকাৰে মই কৈছোঁৱে যে আপোনালোকে কিছুৱে পালা গাইছে, কিছুৱে কীৰ্তন গাই আছে। তো তথাপি যিয়েই নহওক, যেতিয়া আৰম্ভ থাকে তাত অন্ত থাকে। গতিকে আমি প্ৰত্যেকটো মুহূৰ্তত এটা দিহাৰ উপস্থাপন কৰিবলৈ যাওঁতে আমি এইখিনি বস্তু আমি উপলব্ধি কৰিব লাগিব আৰু যিজনে প্ৰশিক্ষণ দিয়ে তেখেতৰ পৰা ভালকৈ ল'ব লাগিব। তাৰপিছত আহিলে আপোনালোকে আসন লৈছে, ঠিক আছে। আপোনালোক আমি সকলোৱে একেজন গুৰুৰ সান্নিধ্যৰ, একেজন গুৰুৰ ছায়াত থকা একোজন ব্যক্তি। তো আপোনালোকে দেখিছে আসন লোৱাৰ যেতিয়া হয়, আমাৰ এজন নামতীয়ে আসন যেতিয়া লোৱা হয়, তাকে 4 চুক 4 মন্ত্ৰৰ জপ কৰি পঞ্চমন্ত্ৰৰে আসন গ্ৰহণ কৰাৰ পাছত কোনো কাৰণতে নামতীয়ে মানে খজুৱালে কৰিলেও কপাই কৰি নাথাকে, মানে নাখন লৰাই নাথাকে। তো আমি ইয়াত দেখিছোঁ নামতীয়ে মানে স্পীকাৰটো ল'বলৈ যাওঁতে টিকা চুচৰি পেলানি স্পীকাৰটো ল'লে। তো আপোনালোকে সেৱা কৰাৰ অৰ্থটো ক'ত থাকিলে? যেতিয়া আমি প্ৰত্যেকটোৰ আসনৰ জানক নাজানক পিছৰ কথা। তো আপোনালোকেতো আৰ্হিটোৰো দেখুৱাইছে ৰাইজক যে আসন এনেকৈ লয়, নামতীয়ে এনেকৈ আসন লয়, নামৰ আসন এনেকুৱা হয়। তো নামতীয়ে নামৰ আসন ল'লে, নামৰ আপোনালোকে আৰ্হিও দেখুৱালে, তাৰ পাছত সমস্ত শেষ কৰি পেলালে। গতিকে এই বস্তুবিলাক ক্ষুদ্ৰ ভুল, কিন্তু আমিতোতো সেই ভুলবোৰকে চাবৰ কাৰণে ৰৈ আছোঁ। গতিকে প্ৰত্যেকটো মুহূৰ্তত তাৰপিছত আহিলে আপোনালোকে 3টা লয়ত দিহা নামভাগ আপোনালোকে গাই আছে, বিলম্বিত মধ্য আৰু ধূৰ্ত লয়। তো আমি এটা লয়ৰ পৰা এটা লয়লৈ যাওঁতে আমি সমাপ্ত কৰি লৈছোঁ বান্ধৱ কৃষ্ণ ইৰা মাওয়াইক পালিতো কাশ্যপ নন্দন অবলি কসলিবে লাগি এই করিলা গ কি কৈছে? আমি উপদেশ দিছোঁ, মানে ক'লৈ গৈ আছে বলি? চলিবৰ কালে বটুৰূপী ভগৱন্ত ক'লৈ গৈছে? বলি সমাজলৈ গৈছে। ইয়াৰ পিছত আমি কি কৰিম?
যিটো বিলম্বিতলৈ আমি কাট কৰিলোঁ মধ্যলৈ আৰম্ভ কৰিম। কিন্তু আমি বহু টিমৰ দেখিছোঁ বহুত ভাল, ইমানেই ভাল লাগি আছে গাই থাকোঁতে, তাৰপিছত সৰু ক্ষুদ্ৰ ভুল সেইখিনিতে কি কৈছে, নাই তেওঁলোকে বিলম্বিতৰ পৰা ডাইৰেক্ট মধ্যলয়ত সোমাইছে, মধ্যৰ পৰা ডাইৰেক্ট ধূৰ্তলয়ত আকৌ ৰাখি পিনে আকৌ ধূৰ্তলয়ত সোমাইছে। সেইটো নহয়, আচলতে প্ৰত্যেকটো লয় এটা এটাৰ লয়তে আৰম্ভ হৈ গৈ থাকিব আৰু সেইমতে চলি গৈ থাকিলে দেখিবলৈ ধুনীয়া হৈ গৈ থাকিব। তাৰপিছত আমাৰ সংগীসকলৰো কেইটামান কথা কৈ যাওঁ, বহুত দীঘলীয়া নকৰোঁ, সময়ো অতীত হৈ আহিছে নহয় জানো বাৰু। তো সংগীসকলৰ বিষয়ে মই কওঁ যে আমি আজি প্ৰথম প্ৰতিযোগিতাত প্ৰথম চাম নামতীগৰাকী কেনেকৈ আহিলে, কেনেকৈ আসন ল'লে, কি কৰিলে, কি মেলিলে, তো সুন্দৰ আমি চব ধুনীয়া পাই আছোঁ। তো গুৰুস্মৰণ কৈছে, গুৰুস্মৰণ কৰোঁতে সেই কৃষ্ণদেৱক তেওঁলোকে অন্তলৈ আনিব পাৰিছেনে? তো আমি মুখমণ্ডল দেখিলে গম পাওঁ। আপোনালোকে আমাক ক'ব নালাগে যে মই কৃষ্ণ বুলি কওঁতে ধ্যান মন্ত্ৰৰে কৃষ্ণক আমি হৃদয়লৈ বসতি কৰি ৰৈছোঁ। কৃষ্ণ শংকৰ, আমি শংকৰদেৱক দেখিব পাৰোঁ, কিন্তু ফটো দেখিছোঁ, যিজন গুৰুক আমি ফটো দিছোঁ তেওঁতো প্ৰতিমূৰ্তিটো আমি হৃদয়লৈ আনিব পাৰিম। যিজন গুৰুৱে আপোনালোকক এই দিহা নাম প্ৰশিক্ষণ দিছে সেই গুৰুজনতো চৰণ আমি মনলৈ আনিব পাৰোঁ, সেইটো গুৰু ধ্যান বুলিবলৈ বেলেগ বস্তু নাই। গতিকে আমি প্ৰত্যেক নামতিৰ মনলৈ সেইটোকে চাই আছোঁ যে তেওঁ গুৰুস্মৰণ কৰিছে সঁচা, মুখে কৰিছেনে অন্তৰ পৰা কৰি আছে। তো আপোনালোকে সদায় অন্তৰ পৰা ক'ব, প্ৰাইজ নালাগে, প্ৰাইজ পোৱাটো আমাৰ খন্তেকীয়া এটা আমেজ, প্ৰাইজ হ'ল আমাৰ খন্তেকীয়া আমেজ। যেনেকৈ আমাৰ জীৱনটো এখন নাটকৰ এটা চৰিত্ৰ, এই চৰিত্ৰটো আমাৰ খন্তেকীয়া। আজি ইয়াত মই বক্তব্য দি আছোঁ, কালিলৈ হয়তো কিবা এটা আপোনালোকে শুনিব। তো আপোনালোকে ভাবিছে কালি মানুহজনক ইয়াত দেখিলোঁ, আজি এইটো। তো চাওকচোন, আমাৰ জীৱনটোৱে মানে খন্তেকীয়া। তো প্ৰাইজটো আমাক কি লাগে? আমি প্ৰাইজটো এইটো গোটাম। অকণমান আগত প্ৰভু ঈশ্বৰে যিটো কৈছে, এই যে আপোনালোকে গজেন্দ্ৰ উপাখ্যান গাই আছে, প্ৰহ্লাদ চৰিত্ৰ গাইছে, গজেন্দ্ৰ কোন, প্ৰহ্লাদ কোন? তেতিয়াহ'লে আমি গুৰুজনাৰ সেই অমূল্য সৃষ্টিৰাজি তাত আমি সোমাব লাগিব। যি গজেন্দ্ৰক দেখিলে ত্ৰিকুট পৰ্বতৰ সমূহ পক্ষীয়ে বাট এৰি দিছিল, তেনে গজেন্দ্ৰই এটি পানী পোকে তেওঁক সহস্ৰ বছৰ আবদ্ধ কৰি ৰাখিলে। আমি হেন গজেন্দ্ৰ জগতে যাক জানিলোহো বন্দী ভৰিলোঁ বিধাতাৰ পাশে। তেওঁ মৃত্যুৰ সময়ত উপলব্ধি কৰিছে যে মোক দেখিলে চবেই ভয় কৰে, কিন্তু আজি কি হৈছে মোৰ? সংকট বেলাত ইটো হতবুদ্ধি ভৰিলা, কি হৰিলা বুলি মনতো গুণিলা। সেইখিনি সময়ত গুণি কোনো কাম নহ'ব। যেতিয়া আমি নৰিয়াত পৰি থাকিম, মুখেও মাতিব নোৱাৰোঁ, চক্ষে মাতে দেখিম কিন্তু চিনি নাপাওঁ এইটো মোৰ ল'ৰা, চিনি নাপাওঁ এয়াই মোৰ পৰিবাৰ, তেতিয়া আমাক তেওঁলোকে সহায় কৰিব নোৱাৰে। তেওঁলোকে মাত্ৰ মুখতে কপাহকণ লৈ পানী দি ক'ব, অ' দেউতা বা অ' ককা মই আমুকে পানী দিছোঁ। কোনে খাইছে সেয়া পানী? সেয়া জলসোৱাদ কোনে পাইছে? নাই পোৱা, কোনেও পোৱা নাই। এয়া মাত্ৰ আমাৰ ভ্ৰম। আমি মাত্ৰ মায়াত আবদ্ধ খাতিকে এয়া মাত্ৰ দি দেখুৱাইছোঁ। তাৰপিছত কৈছে যে মোৰ পানী দুবা খাই দেউতা মৰি থাকে। তোৰ পানী গোটাই ডিঙিত লাগি ধৰি লৈগৈ। সৰহকৈ যেতিয়া পানী খুৱাই দিব, তেওঁ নিশ্বাসে ল'ব পৰা নাই, আৰু তেওঁক যদি সৰহকৈ পানী খুৱাই দিয়া হয় তাৰপিছত তেওঁৰ মৃত্যু হ'ব। গতিকে আমি সেই মৃত্যু সময়ত গজেন্দ্ৰই যেনেকৈ প্ৰভু ভগৱন্তক আৰাধনা কৰিছিলে, আমি এই জীৱন্তৰ এই সময়ত বল শক্তি থাকোঁতেই আমি ঈশ্বৰক আৰাধনা কৰিব লাগিব। হেন জানি শিশু হবে এৰিয়ান কৰ্ম, কুমাৰ কালত ধৰা ভাগৱতী ধৰ্ম। যদি আমি কুমাৰ কালত সৰু কালৰ পৰা ঈশ্বৰৰ গুণানুকীৰ্তন অভ্যাস কৰোঁ, তেতিয়া আপোনালোকে চাব মৃত্যুৰ সময়ত সেই ঈশ্বৰৰ নামে আমাৰ মনলৈ আহিব। আমাৰ কেতিয়াও পুত্ৰ পৰিবাৰ আত্মীয় স্বজনলৈ মনত নাহে। আমি নিজেই জানিম তেতিয়া যে এইসকলে মোক আজি উদ্ধাৰ কৰিব নোৱাৰে, উদ্ধাৰ কৰিব স্বয়ং ঈশ্বৰ ভগৱন্ত পূৰ্ণ কৃষ্ণ ভগৱন্তই। গতিকে আমি সময়ো অতীত হৈ আহিলে, গতিকে আমি সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু
খনামুখ আঞ্চলিক শ্ৰী শংকৰদেৱ কৃষ্টি কলা কেন্দ্ৰ উদ্যোগত আয়োজিত কৰা সমূহ কৰ্মকৰ্তাসকলে আমাক আমন্ত্ৰণ কৰে নি যি মৰম স্নেহ আদৰ সম্ভাষণ জ্ঞাপন কৰিলে তেখেতলোকৰ ওচৰত আমি সদায় চিৰকৃতজ্ঞ হৈ ৰম আৰু আপোনালোকৰ প্ৰতিও আমি ভগৱন্ত চৰণত প্ৰাৰ্থনা জনাইছোঁ যাতে এই যাত্ৰা আপোনালোকে সদায় অটুট ৰাখক পুৰস্কাৰ লৈ আপোনালোকে কেতিয়াও মন ভাঙি নেপেলাব নাৰদ কৃষ্ণ দৰ্শনত কৃষ্ণত নাৰদে কৈছে নাৰদত বিষ্ণু আচন্ত কৈ বৈকুণ্ঠত মই নাথাকো ৰৈ যোগী হিয়া এৰি সমুদ্ৰাই থাকো ভকতৰ কীৰ্তন চাই ত ভকত কোন আমি সকলোৱে ভকত চাওকচোন আপোনালোকৰ হৰিধ্বনিয়ে ভগৱন্তক বৈকুণ্ঠৰ পৰা নমাই আনিবলৈ প্ৰয়াস কৰিছে গতিকে এই যাত্ৰা সদায় সুগম হৈ থাকক গুৰুজনাৰ এই কলা সংস্কৃতি সদায় জীয়াই থাকক জয় গুৰু শংকৰৰ সৰ্বেগুণাকৰ চাকিৰি নাহি পাম তোহাৰি চৰণে ৰেণু শতকোটি বাৰে কৰোঁ প্ৰণাম কৃষ্ণ জীৱন লাহনদেৱ অন্যতম এজন বিচাৰক মই তেখেতকো তেখেতৰ আজিৰ এই বিচাৰ প্ৰক্ৰিয়াৰ বিষয়ে চমুকৈ আপোনালোকৰ আগত অৱগত কৰিবলৈ অনুৰোধ জনাইছোঁ ও হৰি নামৰ ৰখে বৈকুণ্ঠ প্ৰকাশে প্ৰেময় অমৃতৰ নদী শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে বহে ব্ৰহ্মাণ্ড ভেদি বহে ব্ৰহ্মাণ্ড ভেদি কৃষ্ণ খনামুখ আঞ্চলিক শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি কলা কেন্দ্ৰৰ উদ্যোগত ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা সমিতি ছাত্ৰ আৰু যুৱ কল্যাণ অসম চৰকাৰৰ সহযোগত আৰু সমূহ খনামুখী ৰাইজৰ আতিথ্যত সদৌ অসম ভিত্তিত প্ৰাইজমণি যুৱতী আৰু মহিলা দিহানাম প্ৰতিযোগিতাৰ উদ্যোক্তা খনামুখ কৃষ্টি কলা কেন্দ্ৰৰ সভাপতি সম্পাদক প্ৰমুখ্যে আজি এই অনুষ্ঠানটোত ৰাতিপুৱাৰ পৰা এই দিহানামৰ কাৰ্যসূচীত যি উদ্বোধন কৰিলে উদ্বোধক বিশিষ্ট অতিথি আৰু সদৌ শেষত দিহানাম প্ৰতিযোগিতাৰ অন্তত মোৰ সহযোগী দুজন আমাৰ সঞ্চালিকা মহোদয়ে সহযোগী বিচাৰকদ্বয় আৰু মোৰ সন্মুখত উপবিষ্ট হৈ থকা ভক্তপ্ৰাণ বৈষ্ণৱবৃন্দ চমুকৈ ক'বলৈ গ'লে মাত্ৰ অনুৰোধ ৰক্ষা কৰিছোঁ মই নিজৰ জেগাত একো ক'বলৈ বিচৰা নাছিলোঁ কিন্তু এটা কথা কেইটামান কথা ক'বলৈ বাধ্য হ'লোঁ আমি সভাপতি মহোদয় ইতিমধ্যে অৱগত কৰি গৈছে মই পুনৰ দোহাৰিব বিচাৰিছোঁ আমি এনেকুৱা এডোখৰ ঠাইত ৰৈ আছোঁ ঐতিহ্যমণ্ডিত পিলখানা যাক পিলখানা বুলি কয় আৰু খনামুখ আৰু শিৱসাগৰ জিলাৰ সংযোগস্থল সেইফালে শিৱসাগৰ যোৰহাট জিলা এইফালে শিৱসাগৰ জিলা আৰু যিটো মঞ্চ আছে শিৱসাগৰ জিলা আৰু এই অঞ্চলতে আমি গৌৰৱে কৈছোঁ ক'ব বিচাৰোঁ যে বিহুৱে হওক অসমৰ লোককৃষ্টিৰ বিভিন্ন পৌঢ়া ব্যক্তিৰ ইয়াত সৃষ্টি হৈ আছে আমি সত্যহতে প্ৰথমে আমি সেই নমস্য ব্যক্তিসকললৈ আমি প্ৰণিপাত যাচিছোঁ তেখেতসকলে বহুতখিনি অৰিহণা ইয়াত দি গ'ল আৰু তাৰ ফল আমি তাৰ বীজ ইয়াত ৰোপণ হৈছে আৰু তাৰ সেই বীজৰ অংকুৰণৰ প্ৰতি শেষত ফলস্বৰূপে আমি এই কৃষ্টি কলা কেন্দ্ৰ পাইছোঁ আমি পুনৰবাৰ তেখেতসকললৈ শ্ৰদ্ধাৰে সুমৰিছোঁ আৰু তাৰে মাজত দুজন ব্যক্তিৰ কথা কৈ গ'ল আমাৰ অৰুণ গগৈ সভাপতি অৰুণ গগৈ বাপে কৈ গ'ল ডিম্বেশ্বৰ লাহনৰ কথা আৰু এজন ব্যক্তি যি ঠিক 1970 চনত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ দুজন ব্যক্তি সমসাময়িক এজন জ্যেষ্ঠ এজন হ'ল স্বৰ্গীয় কলামণি সন্দিকৈ আমাৰ এই অঞ্চলৰে সহসুদূৰ
তামুলী চিগাৰ আৰু তাৰপিছত অনুজ ডিম্বেশ্বৰ লাহন, যিজন মোৰ দেউতা। কিন্তু সেই দেউতাৰ কিমান সুযোগ্য পুত্ৰ হ'ব পাৰিছোঁ মই ক'ব পৰা নাই, কিন্তু মোক সুযোগ্য পুত্ৰ বুলি কৈছে, কিন্তু মই প্ৰয়াসে কৰিছোঁ। এই দুজন শিল্পীয়ে দিহা নামক এটা নিৰ্দিষ্ট মাপ এটা পৰিসৰলৈ লৈ গৈছিল। 1970 চনৰ পৰা আকাশবাণীত দিহানাম বুলি ক'লে আমি ৰেডিঅ'টো শুনো। ৰাতিপুৱা ৰেডিঅ'টো শুনিলেই আমি কেইজনমান ব্যক্তিৰ কণ্ঠস্বৰ বাজি উঠে। সেইকেইজন হ'ল কলামণি সন্দিকৈ, যি প্ৰসংগীয় নাম গাব, হয় গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ, শুনিয়া সাখি চাই লাচক্ৰ পানী নুহন্ত আদিত্য বুলিলা বাণী। আমাৰ কাণত আজিও বাজি আছে। আৰু এভাগ নাম ক'বলৈ গৈছোঁ, অকণমান সময় লৈছোঁ। ডিম্বেশ্বৰ লাহন তেখেতৰ অনুজ আছিল, দুইজন একেটা পাৰ্টি আছিল। কিন্তু যেতিয়া আকাশবাণীৰ স্বীকৃতিপ্ৰাপ্ত হ'ল তেতিয়া কেশৱানন্দ গোস্বামীদেৱে দুইজন ব্যক্তিকে, এজনক প্ৰসংগীয়া শৈলীত পালে আৰু এজনক দিহা শৈলীত পালে। কলামণি সন্দিকৈক প্ৰসংগীয়া শৈলীত পালে আৰু ডিম্বেশ্বৰ লাহনৰ কণ্ঠত দিহা শৈলী পালে। গতিকে দুইজন পাৰ্টিকে পৃথকে অডিশ্যন লৈ পেলাই পাছ কৰাই দিলে আৰু পৰ্যায়ক্ৰমে অনুষ্ঠান কৰি থাকিল। আমি ঠিক কলেজত পঢ়া অৱস্থালৈকে, আজিৰ পৰা ঠিক 20 বছৰ 15-20 বছৰমানৰ আগলৈকে অনাতাঁৰ কেন্দ্ৰত বাজি থাকিল। আজিকালি ৰেডিঅ' মানে নাইকিয়া হৈছে, সেইটো যুগৰ যুগতি, উপায় নাই। দুয়োকে ৰেডিঅ' বজাই আছে এতিয়াও, কিন্তু বাজি থাকে। আৰু তাৰ লগত সমানুপাতিকভাৱে টোকাৰী গীতকো আছে। জানে টোকাৰী গীতত উমাকান্ত বৈৰাগী, জীৱকান্ত ফুকন, এইসকল শিল্পী, এই শিল্পীসকলে এটা নিৰ্দিষ্ট ৰূপ দি গ'ল। আৰু তাৰে ফলস্বৰূপে আমি এই দিহা নামৰ, বিশেষকৈ এতিয়া আজি দিহা নামৰ ওপৰত চৰ্চা হৈছে। ডিম্বেশ্বৰ লাহনক যেতিয়া স্বীকৃতিপ্ৰাপ্ত শিল্পী হিচাপে আকাশবাণীয়ে স্বীকৃতি দিলে, তেতিয়া তেখেতে এটা আখ্যানৰ ওপৰত আমাৰ গুৰুজনৰ মণি কাঞ্চন সংযোগ, আপোনাৰভাৱে সকলোৱে জানে, মণি আৰু কাঞ্চনৰ মহামিলন, মণি কাঞ্চন সংযোগ, য'ত মণি হ'ল আমাৰ শ্ৰীমন্ত শংকৰদেৱ আমাৰ গুৰুজনা আৰু কাঞ্চন হ'ল তেখেতৰ বৰাৰ পু অৰ্থাৎ মাধৱদেৱ। যেতিয়া মাজুলীত বেলগুৰিত মিলন হ'ল, সেই মিলনৰ পটভূমিত তেখেতে এভাগ নাম সৃষ্টি কৰিলে। আৰম্ভণি মই অলপ কৰি দিছোঁ, সম্পূৰ্ণটো ক'ব নোৱাৰি। গুৰু শংকৰদেৱে নাম ৰখে বোৱালা, নৈ গুৰু শংকৰদেৱ ভক্তি ৰখে বোৱালা নৈ। এই প্ৰভাতে উঠিয়া মাধৱে বুলিলা, প্ৰভাতে উঠিয়া মাধৱে বুলিলা। শুনা হেৰাবহি নাই গুৰু শংকৰদেৱ, নাম ৰখে বোৱালা নৈ গুৰু শংকৰদেৱ। ভক্তি ৰখে বোৱালা নৈ। কেনে সঁচা মিছা গুৰু শংকৰদেৱ কৰিব বিচাৰ, গুৰু শংকৰদেৱ যাওঁ শংকৰৰ ঠাই গুৰু শংকৰদেৱ, নাম ৰখে বোৱালা নৈ গুৰু
শংকৰদেৱ ভক্তি ৰসে বোৱালা নৈ। আৰম্ভণিত কৰিব, সময় হৈ গৈছে। মণিকাঞ্চন সংযোগৰ সম্পূৰ্ণ পাঠটি কৰিবলৈ গ'লে আমাৰ ওচৰত আছে কপিটো, প্ৰায় 1.5 ঘণ্টা সময় লাগে। কিন্তু 1.5 ঘণ্টা সময় সংক্ষিপ্ত কৰি মই ইউটিউবত আপোনালোকে হয়তো চাব, মই এইটো প্ৰচাৰৰ কাৰণে কোৱা নাই, যে মণিকাঞ্চন সংযোগৰ কেইদিনমানৰ আগতে মই আধাৰত সেই দিহাভাগৰ কিয়দাংশ প্ৰস্তুত কৰি মূল কথাকেইটা প্ৰস্তুত কৰি গুৰুজনে মাধৱদেৱে পালেগৈ অহংকাৰ আছিলে। কোননো শংকৰ? ময়ে শ্ৰেষ্ঠ। এই যুগত দেৱী পূজা, বলি পূজা এইখিনিয়ে, মহামায়া এইখিনিয়ে শ্ৰেষ্ঠ। আকৌ শংকৰনো কোন? চাওঁচোন ব'লা, ৰামদাস ব'লা। গ'ল। ৰামদাস পঠা আনিবলৈ পঠাই দিছিল, কিন্তু পঠা ঘূৰিব নোৱাৰি, পঠা আনিব নোৱাৰি মাধৱদেৱ শংকৰ গুৰুত শৰণ লৈ আহি যেতিয়া মাধৱদেৱৰ ওচৰত পালেহি, তেতিয়া সেই মাধৱে ব'লা কোননো সেইজন চাওঁ, কেনে সঁচা মিছা কৰিব বিচাৰ যাওঁ শংকৰ ঠাই ব'লা। এই ধৰণে কৈ মাধৱদেৱৰ লগত শংকৰদেৱৰ থান পালেগৈ। থান পোৱাৰ লগে লগে শংকৰদেৱৰ তেজ ৰূপ দেখিয়েই, যুক্তি তৰ্ক কৰাটো বাদ দিয়ক, তেজ দেখি তেজৰ দৰশিলত তেখনে পৰিল চৰণে কৰি প্ৰণতি। শংকৰৰ ৰূপত দেখি মাধৱৰ সংকুচিত ভৈল মতি, তেজৰ দৰশিল তেখনে পৰিল চৰণে কৰি প্ৰণতি। যুক্তি তৰ্ক কৰাটো বাদেই দিয়ক, তেজ ৰূপ দেখিয়েই চৰণে প্ৰণতি কৰিছে। তাৰপাছত কিছু যুক্তি আগবঢ়াইছে, যিহেতু ডাংকোপ মাৰি গৈছিলেই যে মই যুক্তি আগবঢ়াম, কিন্তু সেই কথাষাৰটো ৰ'ব লাগিব। কিছু যুক্তি আগবঢ়ালে, কিন্তু শেষত গৈ তৰুমূল শ্লোকত এক ঈশ্বৰত শৰণ ল'লে গছৰ ডাল পাতত পানী দিয়াতকৈ যে বৃক্ষৰ গুৰিত পানী দিলেহে গছজোপা জাতিষ্কাৰ হৈ উঠিব, সেই তৰুমূল শ্লোকেৰে মাধৱদেৱক বশীভূত কৰিলে। আৰু সেই মাধৱদেৱে এই দয়াল মাধৱদেৱ শংকৰতে শৰণ ল'লাগৈ। অলপ আগতে গাই গৈছে। গতিকে এইখিনিয়ে আছিলে কথা। মই মাত্ৰ ইমানখিনি ক'বলৈ যোৱা নাই। মাত্ৰ এটা কথা আপোনালোকে সংযোজন কৰিব। আপোনালোকে খুব এখেতলোক দুজন বহুত জ্যেষ্ঠ বিচাৰক, এখেতলোকে গোটেই ফিল্ডত ঘূৰি আছে। গতিকে আমি বিচাৰ কৰাৰ প্ৰয়াস নাই। মাত্ৰ মোৰ ঘৰৰে মোৰ দদাইদেউ হয় অৰুণজ্যোতি গগৈ, খুব সাহস দিয়ে। দীনেশ গগৈ, জীৱন দা আপুনি থাকিবই লাগিব। কিন্তু মই এই কথাকেইটা ক'বৰ কাৰণেহে মই আজি থাকিলোঁ। আৰু এটা কথা চাওক, কিছু কথা আপোনালোকে সংযোজন কৰিব। আপোনাৰ হবে দিহানাম গাইছে, তাল শৈলী চব ঠিক আছে, কিছুমান বস্তু আছিলে আগৰ। প্ৰথম ভাঙনিটো আপোনালোকে এই ধৰণে পাৰিলে নকৰিবচোন। এই প্ৰথমে প্ৰণামো ব্ৰহ্ম ৰূপী সনাতন, এই সৰ্বঅৱতাৰৰ কাৰণ নাৰায়ণ। এইখিনি যাবগৈ। কিন্তু কথা হ'ল কি, এই ভাগ নামৰ আৰম্ভণি স্মৰণত নহয়। দুই এগৰাকীয়ে গাইছে, খুব সুন্দৰকৈ গাইছে, কণ্ঠকো মানিছোঁ, পাৰিলে সংশোধন কৰিব। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্পতৰু, তাহান্ত বিনাই নাই নাই নাই, ঐ আমাৰ পৰম গুৰু, ঐ আমাৰ পৰম গুৰু। গোটেইখিনিয়ে ধৰিলে। তাৰপাছতহে আহিলে, তাৰপাছত গীত আহিলে। তাৰপাছত যেতিয়া নাম আহিলে, দ্বিতীয় অংশলৈ গ'ল, বিলম্বিত লয়তে আৰম্ভ কৰিছে। বিলম্বিত লয়ৰ পৰা এটা মাত্ৰাই গাইছে, কিন্তু আপোনালোকে ইয়াত কম্পিটিশ্যন কাৰণে সংকুচিত কৰিছে। যদি অলপ বেছি প্ৰসাৰলৈ যায়, আপোনালোকে দিহা পৰিৱেশন কৰিবলগীয়া হয়, অন্ততঃ দুটামান পংক্তি গাব, তেতিয়া গীতটোৰ মানে সৌন্দৰ্যটো থাকিব। দুটা লাইন গায়ে মানে মধ্যলৈলৈ গুচি আহিছে, দিহা ভাঙনি দিছে।
শুদ্ধ হৈছে, কিন্তু অলপ প্ৰসাৰ কৰিব। আৰু দিহা ভাঙনিৰ আগত আৰু এটা বস্তু চাব আপোনালোকে, মোৰখিনি অশুদ্ধ হ'লেও মই অনুৰোধ কৰিছোঁ, মাত্ৰ এইখিনি আমি পুৰণা কথাখিনিৰ পৰাহে কৈছোঁ, যে এই যেতিয়া যাব, দ্বিতীয় ভাঙনিলৈ যোৱাৰ আগতে আপোনালোকে এটা বস্তু কোনো এজনে দিয়া নাই, আমি দেখিলোঁ, নিশি কি বস্তু গম পায় নহয় আপোনালোকে? হৰি ৰাম, পালিসকলে গাব, হে ৰাম হৰি হৰি ৰাম নাৰায়ণ, এ শ্ৰীমন্ত শংকৰে গৈ থাকিব। তাৰপিছত এই ভাঙনিকেইটা আৰু মাত্ৰ আধা মিনিট, এই মাজৰ যে ভাঙনিটো দিলে, এ ৰাম গোবিন্দৰ প্ৰেম অমৃতৰ নদী বহে বৈকুণ্ঠৰ পৰা, সেইখিনি ৰখাই দিব। এ ৰাম চাৰি পুৰুষাৰ্থ তাহাৰ নিজৰা, হৰি নামে মূল ধাৰাই, বান্ধৱ কৃষ্ণ হৰি বল। তাৰ পাছত আনিব, এই গোবিন্দৰ প্ৰেময় অমৃতৰ নদী বহে বৈকুণ্ঠৰ পৰা, এই চাৰি পুৰুষাৰ্থ তাহাৰ নিজৰা, হৰি নামে মূল ধাৰাই, ৰাম। তাৰ পাছতহে আহিব দিহা ভাঙনি ৩-৪ বাৰলৈকে দিব পাৰে, বাধা নাই। আপোনালোকে মাত্ৰ সংযোজন কৰিব, মোৰখিনি ল'বলৈ বুলি কোৱা নাই, পাৰিলে সংযোজন কৰি অলপ, তেতিয়া এটা পূৰ্ণৰূপ পাব। গতিকে আৰু বেছি নকওঁ, সময় হৈ আহিছে, ইমানতে কৈ মোৰ যিখিনি কথা ক'লোঁ, ইয়াত আগ পাছ বহা তোতা অনেকখিনি হ'ব পাৰে নিশ্চয়। সদৌ শেষত আমাৰ কৃষি বিকাশ কেন্দ্ৰৰ সভাপতি সম্পাদক প্ৰমুখ্যে আমাৰ আজি এই অনুষ্ঠানৰ দিহানামৰ সদৌ অসম ভিত্তিত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ এই দিহানামৰ উদ্যোক্তা মণ্ডলী আৰু উদ্বোধক বিশিষ্ট অতিথি আৰু সকলোলৈকে পুনৰবাৰ মোৰ সেৱা নিবেদন কৰি, মোৰ এই আগপাছ হৈ যোৱা সকলোখিনি ভুল কুটি আপোনাৰভাৱে নিজ গুণে নিজে মৰখিব বুলি কৈ মই মোৰ এই চমু বক্তব্য ইমানতে সামৰি মাৰিছোঁ। কৃষ্ণ।